BJP Dima Hasao District Sangathan Porvo 2024 held at Haflong. To assess the ongoing process of formation of BJP Mandal committees in Dima Hasao, BJP Dima Hasao District Sangathan Porvo Pravari Jayanta Malla Barwa attended the Sangathan Porva 2024 at Vajpayee Bhavan, Haflong on Tuesday. The Sangathan Porva 2024 was attended by all the elected members of the Mahasao Autonomous Council, including Chief Executive Member Debalal Gorlosa and Chairman Mohit Hojai, and all the BJP officials. Talking to media, Sangathan Porvo Pravari Jayanta Malla Barwa said, the Mahasao BJP is one of the strongest committee and all the members of the Mahasao BJP are very much active and united. Regarding the development of the Mahasao, Barawa said during the BJP rule, the Mahasao has excelled in many fronts, especially tourism. Regarding PHE, he said the difficulties faced by department is shortage of water sources in this hill district is very much understood by the implementing agency. However, there has been every possible arrangements are being made to solve the water crisis. ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্বৰ কাম চলি আছে আমি সংগঠন পৰ্বত প্ৰথমতে আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভ হৈছিল তাৰ পিছত আমাৰ এতিয়া বুথ লেভেল কমিটিসমূহৰ নিৰ্মাণ চলি আছে আৰু বুথ লেভেল কমিটিসমূহ গঠন কৰাৰ পিছত এটা মণ্ডল সমিতি গঠনৰ পৰ্যায়লৈ আহিছে আৰু মণ্ডল সমিতি গঠনৰ পৰ্যায়ত মই এই জিলাৰ প্ৰভাৰী হিচাপে মই ইয়ালৈ আহিছো কাৰণ আমাৰ ইয়াত ডিআৰও দিয়া হৈছে এডিআৰও আছে গতিকে জিলা ৰিটাৰ্নিং বিষয়া বা জিলা ৰিটাৰ্নিং বিষয়া ইতিমধ্যে কাম কৰি আছে আৰু মই মন্ত্ৰী হিচাপে মোৰ এই তিনিখন জিলাৰ দায়িত্ব আছিল আজি যোৱাকালি মই কাৰ্বি আংলঙৰ দুখন জিলা ভ্ৰমণ কৰি ইয়ালৈ আহিলো আৰু আজি আহি সকলোকে লগ পালো আমাৰ যাতে মণ্ডল সমিতিসমূহ খুব সুন্দৰভাৱে সহমতৰে হ'ব পাৰে আৰু কতো কোনো অসুবিধা নহয় কাৰণ এই সমিতিখনৰ নেতৃত্বতে আমি আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব গতিকে সকলো দিশত যাতে আমাৰ সমিতিবিলাক সঠিকভাৱে হয় তাৰ কাৰণে আমাৰ কাম চলি আছে আৰু মই অত্যন্ত আনন্দিত হৈছো যে ডিমা হাছাওত সংগঠন অত্যন্ত শক্তিশালী খুব সুন্দৰভাৱে 250টা বুথ আমাৰ গঠন হৈ গ'ল আৰু এই কেইদিনৰ ভিতৰত 18 তাৰিখৰ ভিতৰত আমাৰ 10টা মণ্ডল গঠন হ'ব আজি তাৰ শিডিউল আমি ঠিক কৰিলো আৰু সেইমতে কামসমূহ আগবাঢ়ি যাব প্ৰত্যেক মণ্ডলতে সুন্দৰভাৱে কৰি যাব আৰু এই সংগঠন পৰ্বে আমাৰ দলটোক আৰু অধিক মজবুত কৰিব যোৱা নিৰ্বাচনসমূহত যিমান ভোট পাইছো তাতকৈ বেছি ভোট পাবলৈ সক্ষম হ'ব তাৰ লগে লগে অহা 13 14 আৰু 15 তাৰিখে তিনিটাকৈ চৰকাৰী কাৰ্যসূচী আছে অহা 13 তাৰিখে আমি স্কুটি সাইকেল আৰু আনন্দৰাম বৰুৱা বঁটা বিতৰণ কৰিম 14 তাৰিখে আমি এমএফআই সিট কেপিটেল আৰু আমাৰ যিখিনি ডিজাস্টাৰৰ পইচা মানে সেইখিনি আমি ডিস্ট্ৰিবিউট কৰিম আৰু 15 তাৰিখে 15000 মান ব্যক্তিক আমি ইয়াতে একেলগে ৰেশন কাৰ্ড বিতৰণ কৰিম গতিকে 15000 ব্যক্তিক একেলগে ৰেশন কাৰ্ড দিয়াটো এটা ডাঙৰ কাম আৰু সেইমতে আমাৰ এই কামখিনি 13 14 আৰু 15 তাৰিখে হ'ব মই ভাবো যে এই কামখিনিও তাৰ মাজতে আমাৰ দলীয় সতীৰ্থসকলে লগ হৈ কৰিব এতিয়া আমাৰ জিলা সভাপতি পৰ্যায়লৈ আমি যোৱাই নাই আমাৰ মণ্ডল সভাপতি পৰ্যায়তে চলি আছে জিলা সভাপতি হওক মণ্ডল সভাপতি হওক এইবাৰ আমি সদায় সহমতেৰে কৰিম আমাৰ ইয়াত কোনো নিৰ্বাচন নহয় এইবাৰ আমাৰ নিৰ্বাচনৰ ব্যৱস্থাটো এনেকুৱা যে আমি সকলোৱে বহি আৰু সেই কাৰণে মই আহিছো সেই কাৰণে আমাৰ ডিআৰও সকল আহিছে আৰু সকলোৱে বহি এটা কনসেনসাস কৰিব আৰু আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰে হ'ব সহমতত হ'ব কেৱল নিজৰ দলৰ মাজত নিৰ্বাচন খেলা নিৰ্বাচনৰ যেটো পদ্ধতি হেতু থাকিব আমাৰ কোনোবা এজনেই নিৰ্বাচনত নমিনেশন দিব গতিকে সেই পদ্ধতিটো থাকিব কিন্তু নিৰ্বাচন খেলাৰ যেটো মানে পৰিবেশ হেতু আমাৰ নহয়গে আমাৰ সহমততে চব হৈ আমাৰ ইতিমধ্যে আমাৰ ডিমা হাছাওত যোৱা সময়ত যি ধৰণৰ অগ্ৰগতি হৈছিল এটো খুব ভাল মানে খুব সুন্দৰ অগ্ৰগতি হৈছিল ডিমা হাছাও জিলাত খোৱা পানীৰ যথেষ্ট সমস্যা আছিল বিগত সময়ত মই কেবাবাৰো আহিছো আৰু জল জীৱন মিছনৰ কাম ডিমা হাছাওত যথেষ্ট ক্ষিপ্ৰতৰভাৱে হৈছিল এই অঞ্চলসমূহ অত্যন্ত ভিতৰুৱা অঞ্চল গতে সমস্যা থাকিবই যেহেতু ইয়াত আমাৰ সোৰ্স বিলাকে হল মানে ৰিভাৰ সোৰ্স স্প্ৰিং সোৰ্স মানে বিভিন্ন ধৰণৰ সোৰ্স বিলাক স্প্ৰিং সোৰ্স তাত এটা সময়ত পানী শুকাই যায় পানীৰ অসুবিধা থাকে এনেকুৱা কিছুমান সৰু সুৰা অসুবিধা আছে কিন্তু যোৱা সময়ত ডিমা হাছাওত আমি
খুব দক্ষতাৰে আমাৰ MSc সকলে কাম কৰিছে, আমাৰ জিলাৰ আমাৰ ইয়াত থকা গোটেই চৰকাৰখনে কাম কৰিছে, আৰু সেইকাৰণে আমি খুব সুন্দৰভাৱে ডিমা হাছাওত জল জীৱন মিছনৰ কাম কৰিবলৈ সক্ষম হৈছিলো। আৰু মই ভাবো যে ইয়াক যিবিলাক চ'ৰ্চ লৈ অসুবিধা আছে সেইবিলাকো আমি এটা সমাধানৰ সূত্ৰ উলিয়াব লাগিব। ডিমা হাছাও হ'ল অসমৰ এখন অত্যন্ত ধুনীয়া অঞ্চল, আৰু ডিমা হাছাওৰ ভৱিষ্যতৰ পৰ্যটন ক্ষেত্ৰখন আগবাঢ়িব পৰা বহুত সম্ভাৱনা আছে। ইতিমধ্যে বহুখিনি আগবাঢ়িছে। আজি হাফলঙে কওক, উমৰাংচুৱে কওক বা অন্যান্য অঞ্চল সকলোতে